নিশা হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ কাহিনী সলনি হয়। ৰাজপথত তাণ্ডৱ আৰম্ভ হয়। এই নিশাৰ গুৱাহাটী ভয়াবহলৈ পৰিণত হৈছে। এই ভয়াবহ গুৱাহাটীৰ সংস্কৃতি কোনে স্থাপন কৰিছে? শেহতীয়াকৈ মঠঘৰীয়াত এটা ভয়ানক দুৰ্ঘটনা সংঘটিত। সেই দুৰ্ঘটনাৰ ফলত 3 গৰাকী যুৱতীৰ প্ৰাণ গ'ল। তাৰ মূল কাৰণ উৰে নিশা প্ৰায় 3 বজালৈকে সুৰাপান কৰিছিল তেওঁলোকে। 19,000 টকাৰ বিল সেই পাব বাৰৰ পৰা ওলাই আহি গুৱাহাটী মহানগৰীৰ ৰাজপথত 130 কিলোমিটাৰ বেগত গাড়ী চলাইছে। প্ৰায় 90 কিলোমিটাৰৰ অধিক বেগত থকা গাড়ীখনে এখন পাৰ্ক ট্ৰাকত খুন্দোৱাৰ পিছত এই দুৰ্ঘটনা সংঘটিত। এই গোটেইখিনি সময় তেওঁলোকে নিজৰ পৰিয়ালক মিছা কথা কয়। পৰিয়ালক কয় ফোনত চাৰ্জ নাই, ৰুমত কাৰেণ্ট নাই, আৰু তাৰ পিছত বাস্তৱ সত্যত উৰে নিশা তেওঁলোকে পাৰ্টি কৰি আছে। এই ভয়াবহ গুৱাহাটীৰ এই সংস্কৃতিটোৰ চিকাৰ আজিৰ তাৰিখত বহুত হৈছে। অধিকাংশ লোক গুৱাহাটীৰ বাহিৰৰ পৰা আহে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পঢ়িবলৈ আহে, কাম কৰিবলৈ আহে। এয়া প্ৰথমটো ঘটনা নহয়। ইয়াৰে পূৰ্বে আমি 2টা চিৰিজত এয়া একেই ভিডিঅ' বনাইছিলোঁ। কিয় বাৰ আৰু পাবসমূহ 12 বজাৰ পিছৰলৈকে চলি থাকে আৰু ইয়াক কোনো ধৰণে আইনগতভাৱে কোনো ৰোধ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে আহি ভাষণ দিয়ে, মুখ্যমন্ত্ৰীয়ে আহি ডিচিজন লয়। 12টা বজাৰ পিছত কোনো পাব নচলিব, কিন্তু চলি থাকে সেই পাব। এই ডেমকেয়াৰ পাবৰ এই নিত্য নতিকা তাণ্ডৱৰ কাৰণে গুৱাহাটীত আজিৰ তাৰিখত এক ভয়াবহ সংস্কৃতিৰ সৃষ্টি হৈছে, যাৰ ভুক্তভোগী এই 3 গৰাকী যুৱতী আছে। আজি এই ভিডিঅ'ত আমি মঠঘৰীয়া কাণ্ডৰ আঁৰৰ কথা জানিবলৈ চেষ্টা কৰিম। প্ৰকৃততে গুৱাহাটী নিশা হৈ যোৱাৰ লগে লগে সম্পূৰ্ণ নিজৰ কেৰেক্টাৰ, সম্পূৰ্ণ নিজৰ ধৰণ, সম্পূৰ্ণ নিজৰ সংস্কৃতি সলাই পেলাই, আৰু কিয় ই এটা ভয়াবহ কাৰণ হ'ব পাৰে, ইয়াতকৈও ডাঙৰ ঘটনাৰ কাৰণে তাৰ কথা আলোচনা কৰিম। এই ভিডিঅ' শেষলৈকে চাওক। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অভয় ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো যদি চোৱা আৰম্ভ কৰিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। আমি দেখিছোঁ আপোনালোকে আমাৰ ভিডিঅ' চাই, কিন্তু সাধাৰণতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি যায়। কৰি দিব, কাৰণ যেতিয়া আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' বনাবলৈ। আজি আমি আলোচনা কৰিব খুজিছোঁ গুৱাহাটী মহানগৰীৰ নিশা হৈ যোৱাৰ লগে লগে কি ধৰণৰ এক ভয়াবহ সংস্কৃতিৰ জন্ম দিয়া আৰম্ভ কৰিছে, কি ধৰণৰ এটা ভয়াবহ পৰিস্থিতিলৈকে পৰিণত হৈ যায়। এয়া ক'বলৈ গ'লে গুৱাহাটী মহানগৰীৰ নিশাৰ ভয়াবহ পৰিস্থিতিৰ ওপৰত আমাৰ তৃতীয়টো ভিডিঅ'। ইয়াৰে পূৰ্বে আমি 2টা ভিডিঅ' বনাইছিলোঁ, যাৰ পিছতে অসম চৰকাৰ, অসম কেবিনেটে সিদ্ধান্ত লৈছিল গুৱাহাটীত থকা বাৰ আৰু পাবসমূহে 12 বজাৰ পিছৰ পৰা কোনো ধৰণে খোলা ৰাখিব নোৱাৰে। কিন্তু আচৰিত কথা, সেই ধৰণৰ নিয়ম কোনো ধৰণে পালন কৰা নাই। বৰ্তমান সময়ৰ পাব বাৰবোৰৰ উৎপাত নিশা 12 বজাৰ পিছত আৰম্ভ হয়। মঠঘৰীয়াত সংঘটিত হোৱা এটা ভয়াবহ ঘটনাৰ কথা বিগত 2টা দিনৰ পৰা আমি সামাজিক মাধ্যমতে হওক, সংবাদ মাধ্যমতে হওক বা মানুহৰ মাজত আলোচনা হোৱা আৰম্ভ হৈছে, কিয়নো ই এটা কৰুণ ঘটনা আছে। 3 গৰাকী যুৱতী, এগৰাকী চৰাইদেউৰ আকাংক্ষা শইকীয়া, আনগৰাকী গোৱালপাৰাৰ পূজা শ্বাহ, আনগৰাকী বঙাইগাঁৱৰ আৰ্মিনা আহমেদ। আকাংক্ষা আৰু পূজা ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত বিশেষ ডিপাৰ্টমেণ্ট এটাত কৰ্মৰত আছিল। বয়স বৰ বেছি নাছিল, 26-25 বছৰীয়া যুৱতীয়ে আছিল। আৰ্মিনা আহমেদ আছিল আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ এগৰাকী ছাত্ৰী, যি বৰ্তমান সময়ত BTech অধ্যয়ন কৰি আছে। আছাম ডাউনটাউনত পঢ়ি থকা আৰ্মিনাৰ মে 15 তাৰিখে বিবাহপাশত আবদ্ধ হোৱা কথা, এই কথা ইতিমধ্যে সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৰ্থাৎ ক'বলৈ গ'লে এওঁলোকে নিজৰ পৰিয়ালৰ লগত সূক্ষ্মভাৱে সম্বন্ধ তেওঁলোকৰ আছে। আমি আকাংক্ষাৰ খবৰ অহাৰ লগে লগে তেওঁলোকৰ পৰিয়ালৰ যেতিয়া দৃশ্য পাইছিলোঁ বা সেই ভিডিঅ' পাইছিলোঁ, তেওঁ মাতৃ সম্পূৰ্ণভাৱে ভাঙি পৰিছিল। পূজাৰ ঘৰৰ কথাও একেই, আৰ্মিনাৰ ঘৰৰ কথাও একেই। আচলতে সেই নিশা কি হৈছিল? এই গোটেই ঘটনাটো 26 এপ্ৰিলৰ 4:02 সংঘটিত হৈছে। মাদাৰ টেৰেছা ৰোডৰ মঠঘৰীয়া যি অঞ্চল আছিল, তাতে এখন পাৰ্ক ট্ৰাক আছিল। সেই ট্ৰাকখনৰ ভিতৰত সেই ট্ৰাকৰ চালকো আছিল। সাধাৰণতে আমি জানো সেই VIP ৰোড বা সেই নুনমাটি, সেই মঠঘৰীয়া এৰিয়াৰ সেই বিশেষ ঠাইখিনিত বহু জেগাৰ পৰা সৰু সৰু ট্ৰাক আহি তাতে গোট খায়, তেওঁলোকে গাড়ী তাতে পাৰ্ক কৰে। সেই আজি নহয়, আজিৰ পৰা বহু দশক ধৰি সেই জেগাত অফিচিয়েলি আনঅফিচিয়েলি তেওঁলোকে গাড়ী পাৰ্ক কৰে। সাধাৰণতে গুৱাহাটীত থকা লোকেল কোনো এজন বাসিন্দাই সেইখিনি স্থানত কেতিয়াও জোৰত গাড়ী নচলায়। কিন্তু দেখা যায় বিগত 10টা বছৰত যি ধৰণৰ উন্নয়ন, যি ধৰণৰ সা সলনি মঠঘৰীয়াৰ পৰা আৰম্ভ কৰি গোটেই VIP ৰোডৰ ষ্ট্ৰেচটোত হৈছিল, তাৰ পিছত তাতে যথেষ্ট বেগত বহুতে গাড়ী চলোৱা আৰম্ভ কৰিছিল, বহুতে নিজৰ বাহন চলায়। বাৰু সেয়া তেওঁলোকৰ ব্যক্তিগত কথা। 26 তাৰিখৰ 4:02 এখন বগা ৰঙৰ ছুইফ্ট খুব বেগত প্ৰায় 96 কিলোমিটাৰ/আৱাৰত থাকে। সেই স্পীডত আহি এই পাৰ্ক ট্ৰাকখনত খুন্দা মাৰাৰ পিছতে আকাংক্ষা পূজাৰ স্পটতে ডেড হয় আৰু আৰ্মিনা নামৰ যুৱতীগৰাকীক
হস্পিটেললৈকে ৰাছ কৰা হয় ট্ৰিটমেণ্ট চলি থকা সময়ত তেওঁ তাতে নিজৰ মৃত্যুবৰণ কৰে অৰ্থাৎ 3 গৰাকী যুৱতীৰে মৃত্যু হয় এই গোটেই গাড়ীখন চলাই আছিল এজন যুৱক শামীম আহমেদ এই ঘটনা সংঘটিত হোৱাৰ পিছতে শামীম হঠাতে পলাতক শামীমৰ লোকেশ্যন কোনো বিচাৰি নাপায় এই গোটেই কামখিনি এই গোটেই তদন্তখিনি গীতানগৰ আৰক্ষীয়ে হাতত সমঝাই দিয়া গ'ল গীতানগৰ আৰক্ষীয়ে বিগত 2টা দিনত এই গোটেই ঘটনাক লৈ সম্পূৰ্ণ তদন্ত আৰম্ভ কৰিছিল এই গোটেই ঘটনা আৰম্ভ হৈছিল এই গাড়ীখন চিনাক্ত কৰাৰ পৰা গাড়ীখনৰ যদি অৱস্থা আপোনালোকে মন কৰে গাড়ীখনৰ একেবাৰে অৱস্থা নাই বাওঁফালটো অৰ্থাৎ পেছেঞ্জাৰ সিটৰ অৱস্থা সম্পূৰ্ণভাৱে বেয়া এই কথাত আমি এটা কথা গম পাওঁ যে সেই ক্ৰেশ হোৱাটো সেই দুৰ্ঘটনা কিমান ভয়াবহ আছিল যাৰ কাৰণে কোনো এগৰাকী যুৱতী নাবাছিল তেওঁলোকে আচলতে নিশাৰ ভাগত ITA মাছখোৱাত এটা বিশেষ কমেডি শ্ব' চাবলৈ গৈছিল পূজা আৰু আকাংক্ষাই তাক লৈ নিজৰ ইনষ্টাগ্ৰামত ষ্টৰিও দিছিল নিশা সেই কমেডি শ্ব' চোৱাৰ পিছতে আকাংক্ষাৰ পৰিয়ালক আকাংক্ষাই কণ্টেক্ট কৰে তেওঁলোকৰ ফালৰ পৰা কোৱা হয় যে তেওঁ ৰুমতে আছে কাৰেণ্ট নাই ফোনত চাৰ্জ নাই সেই কাৰণে তেওঁলোকৰ ফোন অফ থাকিব কিন্তু আচল কথাটো হৈছিল তেওঁলোক ঘৰত নাছিল যি ৰেন্টৰ ঘৰত থাকে আকাংক্ষা সেই ঘৰত নিজৰ বান্ধৱীৰ ঘৰত থাকিম বুলি কৈ গৈছিল আৰু তাৰ পিছত আকাংক্ষাৰ পৰিয়াল আকাংক্ষাৰ ভাৰতীয় ঘৰ কোনো গম নাপায় প্ৰকৃততে আকাংক্ষা ক'ত আছে আকাংক্ষা পূজা আৰু আৰ্মিনা লগতে শামীম একেলগে এই 4জন ব্যক্তি এই বগা সুইফটখন লৈ পেলাই গুৱাহাটীৰ ভাঙাঘৰ স্থিত ৰুদ্ৰাক্ষ মললৈকে যায় ৰুদ্ৰাক্ষৰ পাৰ্কিং লটত গাড়ীখন পাৰ্ক কৰি ওপৰতে থকা এক্সোৰো বাৰখনলৈ যায় আৰু তাতে প্ৰায় 3 বজালৈকে পাৰ্টি কৰে এক্সোৰো বাৰৰ পৰা যি তথ্য গীতানগৰ আৰক্ষীয়ে লাভ কৰিলে প্ৰায় 19,000 টকাৰ বিল এখন ওলাইছিল ইয়াতে শামীমে সুৰাপান কৰি থকা ফটো এখনো সামাজিক মাধ্যমত বিভিন্ন সংবাদ মাধ্যমে ইতিমধ্যে প্ৰকাশ কৰিছে অৰ্থাৎ ক'বলৈ গ'লে আকাংক্ষা আৰ্মিনা শামীম আৰু পূজাই মিলি ITA মাছখোৱাত সেই গোটেই কমেডি শ্ব' চোৱাৰ পিছতে ৰুদ্ৰাক্ষত সময় পাৰ কৰিছে 3 বজাৰ পিছত তেওঁলোক ওলাই আহে গুৱাহাটীৰ GS ৰোডত প্ৰায় 130 কিলোমিটাৰ বেগত তেওঁলোকে গৈ থকা খবৰ আৰক্ষীয়ে পায় বৰ্তমান সময়ত নতুন যি কমিশনাৰেট হৈছে তাৰ ফলত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কেমেৰা ইনষ্টল কৰা হৈছে CCTV লগোৱা হৈছে যাৰ ফলত কোনখন গাড়ী কিমান বেগত চলি আছিল তাৰ তথ্য লাভ কৰা হয় গীতানগৰ আৰক্ষীয়ে তাৰ তথ্য পালে গাড়ীখন 130 কিলোমিটাৰত চলি আছে আপুনি কল্পনা কৰক গুৱাহাটী মহানগৰীৰ নিচিনা স্থানত নিশা 3 বজাত GS ৰোডত 130 কিলোমিটাৰ এখন সুইফট গাড়ী চলাই আছে সুইফট গাড়ী 130ত চলোৱাটো সাধাৰণ কথা নহয় তেনেকৈ গৈ RG বৰুৱা ৰোড যায় তাৰ পিছত মাদাৰ টেৰেছা ৰোড যায় আৰু মঠঘৰীয়াৰ 4:02 গাড়ীখন যেতিয়া 96 কিলোমিটাৰ/আৱাৰত থাকে তেতিয়া এই দুৰ্ঘটনা সংঘটিত হয় ইয়াৰ পিছতে শামীম পলাতক শামীম প্ৰথমে শিলং যায় শামীমক ট্ৰেছ কৰা বিভিন্ন পদ্ধতি আৰম্ভ কৰে সুইফট গাড়ীখনৰ অৰিজিনেল মালিকৰ তথ্য বিচাৰিবলৈ চেষ্টা কৰে অৰিজিনেল মালিক ধেমাজিৰ সেই মালিকজনে গুৱাহাটীতে থকা ভাৰ্গৱ দত্তক গাড়ীখন দিছিল ভাৰ্গৱ দত্তই গাড়ীখন আভেদে নামৰ মানুহ এজনক দিছিল সেই আভেদে এই গাড়ীখন শামীমক দিছিল শামীমে নিজৰ নয়ডাত থকা এখন লাইসেন্স ইউজ কৰি পেলাই এই গাড়ীখনত তথ্য জমা দি গাড়ীখন ভাড়াত তেওঁ লৈছিল ইতিমধ্যে শামীম অসমৰ নহয় শামীম আগাৰতালাৰ ল'ৰা হয় গুৱাহাটীত ব্যৱসায় সূত্ৰে ইয়াতে কাম কৰি থকা বুলি খবৰ সন্মুখলৈ আহিছে শিলঙত থকা শামীম প্ৰথমে শিলঙত থাকে তাৰ পিছত ডিব্ৰুগড়ৰ লাহোৱাল গৈ পায় অসম আৰক্ষীয়ে ইতিমধ্যে নিজৰ নেটৱৰ্ক ইউজ কৰাৰ পিছত ডিব্ৰুগড় আৰক্ষীয়ে খবৰ পায় যে শামীম লাহোৱালত আছে লগে লগ ডিব্ৰুগড় আৰক্ষীয়ে শামীমক গ্ৰেপ্তাৰ কৰে আৰু আজি ৰাতিপুৱাৰ সময়ত ডিব্ৰুগড়ৰ পৰা শামীমক গুৱাহাটীলৈ লৈ আনা এতিয়া শামীম মানুহজনৰ কথা ইমান শুনিলো শামীমৰ ৰূপটো দেখি আৰু আচৰিত হ'ব আজি যেতিয়া CGM কোৰ্টৰ পৰা তেওঁ আনি থকা হৈছিল সংবাদ মাধ্যমৰ ফালৰ পৰা যেতিয়া প্ৰশ্ন কৰিছিল যে সেইদিনাখন কি হৈছিল শামীমে কি ধৰণৰ কথা ক'লে এবাৰ শুনি চাওক এতিয়া এই ঘটনা সাধাৰণ ঘটনা হৈ থকা নাই এই ঘটনাই গুৱাহাটী মহানগৰীৰ এটা ভয়ানক সংস্কৃতিৰ কথা উদঙাই ধৰিছে আজিৰ পৰা কেইটামান মাহ পূৰ্বে গুৱাহাটী মহানগৰীত এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল খানাপাৰাত নিশা পাৰ্বত প্ৰায় ৰাতিপুৱাৰ পৰ্যন্ত তেওঁলোকে পাৰ্টি কৰে সেই খুৰামুক্ত অৱস্থাতে গাড়ী চলাই সেই গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰে যাৰ কাৰণে বহুতো নিৰ্দোষী মানুহেও নিজৰ জীৱন হেৰাবলগীয়া এনেকুৱা এটা সময়ত প্ৰশ্ন আহে সেই সময়ত যেতিয়া সেই ঘটনা সংঘটিত হৈছিল লগালগ দেখা গৈছিল অসম চৰকাৰ তৎপৰতা আছিল অসমৰ কেবিনেটে ডিচিজন লৈছিল 12 বজাৰ পিছৰলৈকে কোনো পাপ চলিব নালাগে কিন্তু আজি দেখা গ'ল মঠঘৰীয়াৰ কেছটো একেই ধৰণৰে ঘটনা হ'ল 12 বজাৰ পিছৰলৈকে শামীম সহ 3 গৰাকী যুৱতীয়ে তাতে পাৰ্টি কৰি আছে কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই আজি বাৰৰ কৰ্তৃপক্ষক প্ৰশ্ন কৰোঁতে তেওঁলোকেও এই কথাটো একচেপ্ট কৰিছে যে 3 বজাৰলৈকে তেওঁলোকে সুৰাপান কৰি তাতে আছিল আৰু সুৰাপান কৰাৰ কাৰণে তেওঁলোকক তাতে ৰাখিছে
বাৰৰ কৰ্তৃপক্ষই যে এই সংক্ৰান্তত কি কৈছিল এবাৰ শুনি লওক। 11টামান বজাত আহিছিলে। আছিলে 3টামান বজাত এনেকৈ আছিলে বহি এনেই মিউজিক বন্ধ হৈছে মানে এটা নৃত্যৰ পিছত বন্ধ কৰিছে আৰু বাৰটো বন্ধই আছে তাৰমানে কিছুমান তাৰমানে নিচা হৈছে ন বহি আছিলে অকণমান এইটো কাৰণে বাকী নাই এইটো কাৰণে 12টালৈকে খোলাই থাকে এইটো নহয় যে কিমান টকাৰ খাইছিলে তেওঁলোকে 19,000 এনেকৈ হৈছিলে 19,000 টকামান হৈছিলে আৰু মদে আৰু মানে খানা খাইছিলোঁ মানে মদে গোটেই মদ নহয় মানে ভাত মানে চাৰ্টাৰবিলাক খাইছিলে এইটোতো ক'ব নোৱাৰিম এতিয়া মানে কিমান খাইছিলে। এক্সৰো তথা ৰুদ্ৰাক্ষ মলত থকা এই পাবখনত সংঘটিত হোৱা এই ঘটনাটো প্ৰথম উদাহৰণ নহয়। ইয়াৰে পূৰ্বে আজিৰ পৰা কেইটামান দিন পূৰ্বে এজন যুৱকে সুৰামুক্ত অৱস্থাত তাতে উদ্ভণ্ডালি কৰাৰ ফলত 7 নম্বৰ ফ্ল'ৰৰ পৰা 4 নম্বৰ ফ্ল'ৰত পৰাৰ লগে লগে মৃত্যুবৰণ কৰিছিল। অৰ্থাৎ এটা কথা আমি গম পাওঁ মাজনিশাৰ পিছত গুৱাহাটীৰ এই সম্পূৰ্ণ চৰিত্ৰটো সলনি হয়। এই গোটেই সম্পূৰ্ণ চৰিত্ৰ সলনি হোৱাই এটা নতুন সংস্কৃতিৰ সৃষ্টি কৰিছে। সাধাৰণতে গুৱাহাটীত যিসকল লোক জন্ম হৈছে যিসকল গুৱাহাটীৰ লোকেল মানুহ তেওঁলোকে এই ধৰণৰ সংস্কৃতিৰ লগত খুব কম জড়িত হৈ থাকে। বেছিভাগ ভুক্তভোগী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পঢ়িবলৈ কৰ্মক্ষেত্ৰত অহা লোকসকলে হয়। আৰ্মিনা, পূজা আৰু আকাংক্ষাও একেই ধৰণৰ উদাহৰণ। এনেকুৱা উদাহৰণ হয়তো গুৱাহাটীৰ বিভিন্ন বাৰ পাবত গ'লে আমি দেখা পাওঁ। এতিয়া প্ৰশ্নটো হৈছে এই ধৰণৰ সংস্কৃতি সঁচাই আজিৰ তাৰিখত গ্ৰহণযোগ্য হয়নে নাই? কাৰণ এটা ফালে তেওঁলোকৰ পৰিয়াল চিন্তাত থাকে যে তেওঁলোকে ঘৰত আহিছে নে নাই, তেওঁলোকে দেৰিলৈকে বাহিৰত আছে নেকি। নিশা যদি বাহিৰত আছে গুৱাহাটীৰ পৰিৱেশ ইমানেই ভয়াৱহ যে সকলো এটা চিন্তাত থাকে। তেনেকুৱা এটা ক্ষেত্ৰত এই বিশেষ ঘটনাটো যেতিয়া আমি উদাহৰণ হিচাপে দাঙি ধৰোঁ এওঁলোকে নিজৰ পৰিয়ালক মিছা কথা কোৱাৰ ভুক্তভোগী আজি তেওঁলোক নিজে হয়। আজি তেওঁলোকৰ পৰিয়ালৰ কথা চিন্তা কৰিলে আমি সকলোৱে এটা অনুমান লগাব পাৰিম এনেকৈ নিজৰ আত্মীয় মানুহ এজনে মিছা কথা কৈ এনেকুৱা এটা অপসংস্কৃতিৰ অংশীদাৰ হৈ পালে উদ্ভণ্ডালিৰ নামত এইবোৰ কাম কৰাৰ ফলত যেতিয়া এনেকুৱা এটা ঘটনা সংঘটিত হয় সি সঁচাই কেৱল ভয়াৱহ নহয়, সি সঁচাই দুখ লগা ঘটনা। বৰ্তমান সময়ত গুৱাহাটীত এনেকুৱা ধৰণৰ ঘটনা সক্ৰিয়ভাৱে আৰম্ভ হোৱা হৈছে। আমি বহুখিনি সময়ত চৰকাৰক প্ৰশ্ন কৰিব লাগে, আমি বহুখিনি সময়ত আৰক্ষী তথা প্ৰশাসনক প্ৰশ্ন কৰিব লাগে যে তেওঁলোকে যি সিদ্ধান্ত লৈছিল সেই সিদ্ধান্ত এবাৰ লৈ ল'লে তাৰে সমাধান নহয়। সেই সিদ্ধান্তক অৱলম্বন কৰি ৰাখিবলৈ এই বাৰ আৰু পাবসমূহে কি ধৰণৰ নিয়ম পালন কৰিছে সেয়া তেওঁলোকে চাই থাকিব লাগিব। গুৱাহাটী মহানগৰীত এই উদ্ভণ্ডালিৰ কাহিনীবোৰ সক্ৰিয়ভাৱে বঢ়াহে দেখিছোঁ। নিশা 12 বজাৰ হোৱাৰ লগে লগে আজিৰ তাৰিখত গণেশগুৰিৰ নিচিনা অঞ্চলত উৎপাত কি দেখিব। নিশা হৈ যোৱাৰ লগে লগে তৃতীয় লিংগৰ বহুত লোক আজিৰ তাৰিখত গুৱাহাটী মহানগৰীত খোজকাঢ়ি ঘূৰি ফুৰে, গণেশগুৰি অঞ্চলত অপকৰ্মৰ লগত লিপ্ত হয়। তাতে থকা বাৰৰ বাহিৰৰ দৃশ্য আপোনালোকে কি মন কৰিব? আৰু এইবোৰ দেখাৰ পিছত যেতিয়া কোনোবাই ক'ব যে এই বাৰ, এই পাব বা গণেশগুৰিৰ এই অঞ্চল য'ত এইবোৰ মানুহ গোট খায় তাৰে ওচৰতে দিছপুৰ আৰক্ষী থানা আছে কোনোবাই মানি ল'বনে? যদি কাৰোবাক কয় ইয়াৰে কিনাৰতে অসমৰ এছেম্বলি আছে কোনোবাই মানি ল'বনে? যদি কাৰোবাক কয় যে ইয়াৰে কিনাৰতে আমাৰ হোষ্টেল MLA হোষ্টেল মিনিষ্টাৰ কলনী আছে কোনোবাই মানি ল'বনে? যদি মিনিষ্টাৰ MLA এছেম্বলি আৰক্ষী থানাৰ ওচৰতে এনেকুৱা ধৰণৰ সংস্কৃতি এটা গঢ় দিয়াত তেওঁলোকে ৰোধ কৰিব পৰা নাই তে মঠঘৰীয়াত সংঘটিত হোৱা এই ঘটনাত এই ভুক্তভোগীসকলক অভিযোগ কৰি পেলাই কি লাভ? ইয়াৰে দায়িত্ব প্ৰশাসনে ল'ব লাগে। গুৱাহাটী মহানগৰীত মুঠতে যি ধৰণৰ সংস্কৃতি নিশা সৃষ্টি হৈছে এই সংস্কৃতিৰ কাৰণে আজিৰ তাৰিখত ভয় এইটো নালাগে যে ৰাতি আপুনি বা মই গাড়ীখন ওলাই গ'লে আমি কাক খুন্দা মাৰিম। ভয়টো লাগে যে আপুনি বা মই ওলাই গ'লে আমাৰ গাড়ীক কোনে খুন্দা মাৰিব। এই ধৰণৰ ভয়ানক সংস্কৃতি সমাধান কৰিবলৈ কেৱল নিয়ম বনালে নহ'ব, সেই নিয়ম অৱলম্বন কৰিছে নে নাই চাব লাগিব। আজি গুৱাহাটীৰ মঠঘৰীয়াৰ এই বিশেষ ঘটনাটোৱে এই গোটেইবোৰ কথা উদঙাই দিয়ে যে দেখাবলৈ গ'লে সিদ্ধান্ত কিছুমান ঠিকেই লয় কিন্তু অৱলম্বন কৰিবলৈ কোনো ধৰণৰ মেচিনেৰিজ নাই, অৱলম্বন কৰিবলৈ কোনো ধৰণৰ চেক এণ্ড বেলেঞ্চ নাই। গুৱাহাটীত বাহিৰৰ পৰা অহা বহুত যুৱক যুৱতীয়ে পঢ়িবলৈ কামৰ সূত্ৰে ঠিকে আহে, পৰিয়ালক মিছা কথা কয় এই অপসংস্কৃতিবোৰৰ লগত লিপ্ত হৈ পেলাই তেওঁলোকে এনেকুৱা ধৰণৰ ফল ভুগি পেলাই কি ভাল পায় সেই কথা আমি বুজা নাই। এই গোটেই সংস্কৃতিৰ কথা এই ধৰণৰ ঘটনাবোৰ কিন্তু বন্ধ হ'ব লাগে। তাৰ কাৰণে কেৱল চৰকাৰ প্ৰশাসনেতো কাম কৰিবই লাগিব, এই সমাজখনেও কিন্তু এটা সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। এই গোটেই ঘটনাৰ সন্দৰ্ভত আপোনালোকৰ মনৰ কথা কমেণ্ট ছেকশ্যনত লিখিব পাৰে। আপোনালোকে কি ভাবে যে গুৱাহাটীত বৰ্তমান সময়ত কি কাৰণত এনেকুৱা ধৰণৰ অপসংস্কৃতি এটা জন্ম লৈছে, কি কাৰণত এনেকুৱা ঘটনাবোৰ আমি দেখি থাকোঁ,
কি কাৰণত গুৱাহাটীত পঢ়িব অহা কাম কৰিব অহা বহুত যুৱক যুৱতীয়ে এই অপসংস্কৃতিৰ লগত লিপ্ত হয় ইয়াৰ সমাধান কি হ'ব পাৰে কমেণ্ট ছেকশ্যনত লিখিব আপোনালোকৰ কথা জানি ভাল লাগে এই গোটেই ভিডিঅ'টো যদি চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু কষ্ট কৰি এটা নতুন ভিডিঅ' বনাবলৈ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ